বিজয় দশমী উপলক্ষে লাচিত ঘাটত কেনেকুৱা পৰিৱেশ সে আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো। ভক্তই অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় দিছে আৰু সেই একেটা সময়তে এই দুৰ্গা পূজাৰ এই সময়খিনিত এবাৰ ভক্তই আটাইতকৈ ডাঙৰ শোকটো পালে জুবিন গাৰ্গৰ মৃত্যু, অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু। শোকবিহ্বল অসমীয়াই, শোকবিহ্বল ভক্তসকলে আজিৰ দিনটোত কি মন্তব্য কৰিলে সে আমি আপোনালোকলৈ আগবঢ়াইছো। জুবিনৰ কাৰণে মানে সেইটো আনন্দটো নোহোৱা হৈছে, অলপ কম আৰু তেনেকুৱা। নিশ্চিতভাৱে চাওক, আমি প্ৰতিগৰাকী যিহেতু কৈছোঁ, মই অকণ আপোনালোকৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা পৰিৱেশ দেখা পাইছে? পৰিৱেশ আগতে যেনেকুৱা পৰিৱেশ আছিলে, মানে হাঁহি ফূৰ্তি ধেমালি যেনেকুৱা আছিলে, তো আজি জুবিনবিহীন ঘৰত আমি পাৰ কৰিছোঁ। তো মানে কেনেকুৱা হৈছে, চব আছে কিন্তু আমাৰ লগত একো নাই। মানে কয় নহয়, এটা যেনেকৈ আমাৰ এসপ্তাহ জুবিনবিহীন এটা জনসংখ্যা মানে কোনো হেৰি নোহোৱা হৈ গৈছিলেগৈ। আজিও আপোনাৰ চাওক, ইমান বছৰে গুৱাহাটীত বিহু বা পূজা, বিহুটো অহা নাই বাৰু, পূজা চাইছোঁ। এনেকুৱা আপোনালোকে দেখিছিলে নে ৰাস্তা খালী হৈ থকা? কোনোদিন আমিও দেখা নাই চাগে, বা আপোনালোকেও দেখা নাই চাগে। কিন্তু আজি ফাৰ্ষ্ট টাইম এটা জুবিনবিহীন ঘৰত আমি পাৰ কৰিছোঁ। তো মানে ফূৰ্তি কৰিছোঁ বা হেৰি কৰিছোঁ, মানে সেইটো নাই মনত এটা। মানে আমি কাহিলীৰ পৰা আহিছোঁ আৰু জুবিনৰ ঘৰ একদম কাষৰে মানুহ আমি তাৰে। আমি যদি কওঁ জুবিনৰ প্ৰসংগটো যদি আহোঁ, জুবিন গাৰ্গৰ ন্যায় পক্ষত বহুত কথা আহিছে, যিহেতু জুবিনৰ মৃত্যুক লৈ বহুত ৰহস্য সৃষ্টি হৈ আছে। কি ক'ব এই মুহূৰ্তত জুবিন? একদম ন্যায় পাব লাগে, আমাৰ মতে ন্যায় পাব লাগে, দুখী শাস্তি দিব লাগে, ন্যায় পাব লাগে। আমি তেতিয়াই শান্তি পাম, থাকি কিনেও শান্তি পাম, সেনেকুৱা নিচিনা। আমাৰ অসমৰ এটা নক্ষত্ৰ হেৰাইছোঁ, তো আমাক জাষ্টিচ লাগিব। সেইটো যেনেকুৱাই নহওক, যিমান মানে MLA হওক, মন্ত্ৰী হওক, যোনে তাৰ লগত জড়িত নাথাকক, মুঠতে চবকে ধৰিব লাগে, চবকে ধৰিব লাগে। কোনো যাতে যে মানে অকণমানো সুৰুঙালৈ বাচি যাব নোৱাৰে। বছৰৰ পৰা আহিছোঁ। পৰিৱেশটো একো মানে তেনেকুৱা, আনবাৰ যেনেকৈ তাকেই কথা পাতি আছোঁ, আনবাৰ যেনেকৈ দেখা পাওঁ তেনেকুৱা একো নাই। মাক খালি বিদায় দিছে চবে। মানে যিটো আনন্দ ফূৰ্তি কৰি আমি মাক বিদায় দিবলৈ গৈছিলোঁ, বাগাতে দিছিলোঁ, সেই পৰিৱেশটো এবাৰ নাই। নাই নাই, সেইটো একেবাৰে নাই, একেবাৰে সেমেকা। সেনেকৈ মাক বিদায় দিয়া হৈছে। নথকাৰ কাৰণটো কি বুলি ভাবে? নথকাৰ কাৰণটোতো চবেই জানে, জুবিনদাৰ কাৰণে। আমাৰ জুবিনদা যিহেতু নাই আমাৰ মাজত, সেইটো কাৰণে চবেই দুখী হৈছে। একদম নাই, আমি চালোঁ পূজা, দুদিন চালোঁ, চোৱাতে ক'তো নাই। খালি চব পূজাথলী শ্ৰদ্ধাঞ্জলি দিয়াই দেখা পালোঁ জুবিনদাক। আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে জুবিনদাই সদায় ন্যায় পায় বা কি হৈছে, কিন্তু আমি সকলোৱে গম পাওঁ বস্তুখিনি।
ভিতৰলৈকে বহু কম মানুহ যাব দিছে 6জনতকৈ তাতকৈ বেছি যাব দিয়া নাই ইয়াতে 2টা ঘাট আছে আৰু খুব সোনকালে লৈ গৈছে আৰু যদি প্ৰতিমা বহু বেছি আহি যায় তেনেহ'লে ষ্টক কৰি থোৱা হ'ব তাৰ পৰা এটাকৈ বিসৰ্জন দিয়া হ'ব সেই আনন্দ উল্লাসটো দেখিবলৈ পোৱা নাই তেনেকৈ নাই আৰু কোনো ধৰণৰ মিউজিক ছিষ্টেম নাই সামান্য ঢাকৰ ভিতৰতে তেওঁলোকে সেই বিসৰ্জন মাৰ যি যাত্ৰা আছে উভতিৰ যাত্ৰাত সকলোৱে মানে সেই ধৰণৰ আনন্দ এক অনুষ্ঠৱীয়কৈ আনন্দ পালন কৰা দেখা গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত